নমস্কাৰ, মই মল্লিকা পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ গণিত বিষয়ৰ অন্য এটা ভিডিঅ' লৈ। মই আপোনালোকৰ মাজত বীজগণিতৰ সূত্ৰসমূহৰ বিষয়ে আলোচনা কৰি আছিলোঁ। a + b হোল স্কয়াৰ, a - b হোল স্কয়াৰ, a + b * a - b ইকুৱেল কিমান হ'ব, এই বিষয়ে মই আলোচনা কৰিছিলোঁ। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে এবাৰ চাই ল'ব। মই ভাবোঁ আপোনালোকে বীজগণিতৰ সেই ভিডিঅ'কেইটাৰ পৰা যথেষ্টখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। আজি মই সেই বীজগণিত পাৰ্টৰ অকণমান গভীৰতালৈ আগবাঢ়িছোঁ। সূত্ৰখিনি ক'ত ক'ত ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰিম। গতিকে চাওঁচোন মই কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকলৈ মাজলৈ লৈ আহিছোঁ। প্ৰথমটো প্ৰশ্ন, যদি a + a = 4 হয়, তেন্তে a² + 1/a² মান উলিওৱা। কি দিছে? a + 1/a = 4 দিছে আৰু আমাৰ মান উলিয়াব লাগে a² + 1/a² ইকুৱেল কিমান হয়। আমি লিখি ল'লোঁ, দিয়া আছে a + 1/a = 4। আমি ইয়াত a টো a বুলিয়ে ধৰিছোঁ, কিন্তু 1/a টো যদি আমি b বুলি ধৰোঁ তেতিয়া a + b ইকুৱেল কিমান দিয়া আছে বুলি ভাবিম? 4 দিয়া আছে, হয়নে? এতিয়া আমাক উলিয়াবলৈ দিয়া যিটো ৰাশি সেইটো আছিলে a² + 1/a², মানে ইয়াত কি আছে? a টো a² হৈ আছে। গতিকে আমি যিটো দিয়া আছে সেইটো দুয়োফালে সোঁপক্ষ বাওঁপক্ষ দুয়োফালে হোল স্কয়াৰ কৰিলোঁ। মানে a + 1/a = যিহেতু 4 দিছে, ইয়াৰ পৰা a² মান উলিয়াব লাগিব। a² মানে দুইটা ছাইড আমি বৰ্গ কৰিলোঁ। এতিয়া a + 1/a² = 4² হ'ল। এতিয়া মন কৰিব লাগিব, ইয়াত a + b² হিচাপে আমি ভাবিব পাৰোঁ। a + b² মানে আমাৰ সূত্ৰটো কি আছিলে? a² + 2ab + b²। ইয়াত a মানে a আছে, গতিকে লিখিলোঁ a² প্লাছ 2ab, 2 × a মানে a আছে, কিন্তু b জেগাত কি আছে? 1/a, মানে 2ab জেগাত আমি পাতিলোঁ 2 × a × 1/a, প্লাছ কি আছিলে? সূত্ৰটোত আছিলে b², b মানে হৈছে ইয়াত 1/a, গতিকে 1/a² ইকুৱেল কিমান হ'ব? 4² মানে 4 দুটা পূৰণ হৈছে, 4 × 4, 4 × 4 = কিমান? 16, গতিকে আমি ইয়াত মানটো লিখিলোঁ 16। এতিয়া চোৱা, ইয়াত হৈছে a² প্লাছ ওপৰত a আছে, তলত a আছে, গতিকে a আমি কটাকটি কৰিব পাৰোঁ, হয়নে? a টো যিহেতু ইয়াত প্ৰথমটো a যিহেতু ওপৰত আছে, তলত আমি একো নাই মানে 1 আছে বুলি ধৰিব পাৰোঁ। দ্বিতীয় a টো ক'ত আছে? তলত আছে, আৰু মাজত কি চিন আছে? পূৰণ চিন আছে। এনেকৈ পূৰণ থাকিলে ওপৰে তলে কটাকটি কৰিব পাৰি। গতিকে আমাৰ ইয়াত কি থাকিব? a² + 2 থাকিব, প্লাছ ইয়াত আছিলে 1/a² মানে 1টো স্কুৱাৰ হৈ থাকিব আৰু a টো স্কুৱাৰ হৈ থাকিব। চোৱা, 1টো স্কুৱাৰ মানে 1 × 1, 1 যিমানটাই পূৰণ কৰা মানটো কিমান হ'ব? 1, গতিকে ইয়াত 1² মানে পাতিলোঁ 1, a² হয়নে? হোল স্কুৱাৰ মানে a টো স্কুৱাৰ আছে, গতিকে আমি a² পাতিলোঁ ইকুৱেল 16। এতিয়া থাকিলে কি? a² হয়নে? প্লাছ 2 প্লাছ 1/a²। আমাক লাগে কিহৰ মান? a² + 1/a² মানহে লাগে, 2ৰ মানটো নালাগে। গতিকে আমি বাওঁপক্ষত পাতিলোঁ a² + 1/a²। এই দুইটো আমি সোঁফালে লৈ গ'লোঁ। 2টো বাওঁফালে থাকোঁতে আগত কি চিন আছিলে? যোগ চিন আছে, গতিকে সোঁফালে যেতিয়া 2টো লৈ যাম, এতিয়া যোগটো কি হৈ যাব? বিয়োগ হৈ যাব। মানে 16ৰ পৰা 2টো আমাৰ বিয়োগ কৰিব লাগিব। মন কৰিবলগীয়া কথাটো কি আছে? বাওঁপক্ষৰ পৰা যেতিয়া সোঁপক্ষলৈ নিছোঁ, কি হ'ব? চিনটো সলনি হৈ যাব। যদি যোগ আছে বিয়োগ হ'ব, পূৰণ থাকিলে হৰণ হ'ব, বিয়োগ থাকিলে যোগ হ'ব। এতিয়া a² + 1/a² = 16ৰ পৰা 2 বিয়োগ কৰিলোঁ, কি থাকিলে? 14, মানে আমি a² + 1/a² মানটো কিমান পালোঁ? 14 পালোঁ।
আমি কি সূত্ৰটো ব্যৱহাৰ কৰিছো a plus b whole square সূত্ৰটো ব্যৱহাৰ কৰিছো গতিকে গম পালা কেনেদৰে মই a plus b whole square ফৰ্মুলাটো ইউজ কৰি a square plus 1 by a square মান উলিয়ালো ক'ৰ পৰা a plus 1 by a equal 4 ৰ পৰা ঠিক আছে এটো বুজি পাইছা এটা 2 নম্বৰটো চাও যদি a plus b equal 12 ab equal 35 তেন্তে a square plus b square মান কিমান আমাৰ কি দিয়া আছে a plus b equal 12 a into b দিয়া আছে 35 আৰু উলিয়াব লাগে a square plus b square কি দিয়া আছে লিখি ললো কি উলিয়াব লাগে লিখি ললো এতিয়া আমি চাম আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিলে a square plus b square মানটো ওলাব আমি কি কৰিম যেটো দিয়া আছে হেতু লিখি ললো a plus b equal কিমান দিয়া আছে 12 দিয়া আছে আমাৰ যেটো a square plus b square মান উলিয়াব লাগে গতিকে আমি বাওপক্ষ সোপক্ষ হোল স্কয়াৰ কৰিলো a plus b whole square বৰ্গ কৰিছো আৰু 12 টো বৰ্গ কৰিছো 12 square a plus b whole square ফৰ্মুলাটো ভাঙি দিলো a square plus twice ab plus b square আৰু 12 পূৰণ কৰিলে হ'ব 144 হয়নে এতিয়া a square plus twice ab plus b square মান হৈছে 144 আমাৰ কি মান দিয়া আছে a into b মান দিয়া আছে 35 গতিকে a b জাগাত পাতিলো 35 হয়নে এতিয়া a square plus 2 to a b লগত কি হৈছে পূৰণ হৈ আছে গতিকে 2 পূৰণ 35 লিখিলো প্লাস b square লিখিলো ইকুয়াল কিমান হৈ গল 144 বা 144 এতিয়া a square পাতিলো প্লাস 2 into 35 হলে কিমান হ'ব 70 হ'ব 70 পাতিলো প্লাস b square ইকুয়াল কিমান হ'ল 144 এতিয়া আমাক লাগে a square plus b square মান আমাৰ 70 টো মান নালাগে গতিকে যেটো মান লাগে হেতু আমি বাওপক্ষ ৰাখিলো আৰু বাকিটো আমি সোপক্ষলৈ লৈ গলো এৰ 70 আগত কি আছে যোগ চিন গতিকে সোপক্ষলৈ আহোতে কি হ'ব বিয়োগ চিন 144 ৰ পৰা 70 বিয়োগ কৰিলে কিমান পাম আমি 74 পাম গতিকে a square plus b square মান আমি কিমান পালো 74 কি দিয়া আছে কি উলিয়াব লাগে এখিনি ভালদৰে লিখি লবা আৰু তাৰ পিছত কোনটো সূত্ৰ প্ৰয়োগ কৰিলে উলিয়াব পাৰি হেতু মনতে ভাবি লবা ঠিক আছে আমি এইখিনিলৈকে কি সূত্ৰ ব্যৱহাৰ কৰিলো a plus b whole square সূত্ৰটো ব্যৱহাৰ কৰিলো এতিয়া 3 নম্বৰ প্ৰশ্নটো চাও যদি p minus q equal 5 pq equal 3 তেন্তে p square plus q square মান নিৰ্ণয় কৰা কি দিয়া আছে লিখিলোটো দিয়া আছে p minus q equal 5 p into q equal 3 উলিয়াব লাগে p square plus q square equal হয়নে এতিয়া p minus q equal 5 আমাৰ যেহেতু মাইনাসত আছে গতিকে আমি মাইনাসত থকা ভাগেই বৰ্গ কৰিম যেহেতু আমাৰ p square plus q square মান উলিয়াব লাগে বৰ্গ কৰিলত কি হৈছে দুই পক্ষ আমি বৰ্গ কৰিলো এতিয়া চোৱা বাও পক্ষত আছে p minus q whole square এতিয়া আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম a minus b whole square আমি জানো যে a minus b whole square equal a square minus twice ab plus b square 2ab আগত কি লাগিব মাইনাস লাগিব প্লাসত থকা হলে প্লাস থাকিলে এতিয়া a minus b whole square লৈছো যেহেতু গতিকে 2ab আগত কি লাগে আমাৰ মাইনাস লাগে এতিয়া আমাৰ ইয়াত a জায়গা আছে p b জায়গাত আছে q গতিকে আমাৰ ইজিলি লিখিব পাৰিম p square minus twice pq plus q square equal 5 square মানে 5 into 5 5 5 গুণ কিমান 25 গতিকে আমি সোপক্ষত পাতিলো 25 তাৰ পিছত আমি কি কৰিলো আমাক যেটো p square plus q square মান লাগে গতিকে p square plus q square টো ওচৰলৈ আনিলো pq মান দিয়া আছে 3 গতিকে pq জায়গাত আমি পাতিলো 3 এতিয়া 3 into 2 কৰিলে কিমান হ'ব 6 হ'ব ইকুৱেল 25 আমাক যেহেতু p square plus q square মান লাগে 6 ৰ মান নালাগে গতিকে নলকাটো সোপক্ষলৈ লৈ যাম বাও পক্ষ 6 ৰ আগত আছে মাইনাস সোপক্ষলৈ যেতিয়া নিম 6 টো কি হ'ব প্লাসত হ'ব 25 ৰ লগত 6 প্লাস কৰিলে কিমান হ'ব 31 এতিয়া আমাৰ উলিয়াবলৈ দিয়া মানটো পালো p square plus q square equal 31 ইয়াত আমি কি সূত্ৰটো ব্যৱহাৰ কৰিছো a minus b whole square সূত্ৰটো ব্যৱহাৰ কৰিছো এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাও
4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে সূত্ৰ প্ৰয়োগ কৰি সৰল কৰা সূত্ৰ প্ৰয়োগ কৰিবলৈ কৈছে আৰু সৰল কৰিবলৈ কৈছে কি দিয়া আছে সব প্ৰশ্নটো ভালদৰে মন কৰা 3.17 into 3.17 minus 2 into 3.17 into 1.67 plus 1.67 into 1.67 divide by কি দিয়া আছে 3.17 minus 1.67 যিটো দিয়া আছে আমি পাতি ললো প্ৰথমতে আমি চাম 3.17 টো দুবাৰ পূৰণ হৈ আছে গতিকে আমি এটো বৰ্গ পাতিব পাৰো 3.17 হোল স্কয়াৰ পাতিলো minus 2 into 3.17 into 1.67 আছে এটো এনেকৈ পাতিলো আৰু শেষত কি দিয়া আছে 1.67 টো দুবাৰ পূৰণ হৈ আছে গতিকে 1.67 টো আমি হোল স্কয়াৰ কৰিলো এতিয়া মন কৰা আমি প্ৰথমটো a স্কয়াৰ বুলি ধৰিব পাৰো শেষৰটো b স্কয়াৰ বুলি ধৰিব পাৰো হয়নে মাজত চোৱা 2 into a into b হৈ আছে হয়নে আছে গতিকে আমি এটো কি হৈ আছে বুলি ভাবো a স্কয়াৰ minus 2ab plus b স্কয়াৰ হৈ আছে a স্কয়াৰ minus 2ab plus b স্কয়াৰ মানে কি আছে a minus b হোল স্কয়াৰ হয়নে গতিকে আমি a minus b হোল স্কয়াৰ পাতিলো a ৰ মান আছে 3.17 minus b ৰ মান আছে 1.67 তলত যেনেদৰে আছে তেনেদৰে পাতিলো এতিয়া চোৱা 3.17 minus 1.67 টো দুবাৰ পূৰণ হৈ আছে গতিকে বৰ্গ হৈ আছে বৰ্গটো ভাঙি আমি দুবাৰ লিখিব পাৰো মাজত একো চিহ্ন মানে পূৰণ চিহ্ন বুলি ধৰিব পাৰো হয়নে হোল স্কয়াৰ মানে কি আছে দুবাৰ পূৰণ হৈ আছে যিকোনো এটা বস্তু দুবাৰ পূৰণ হ'লে তাক কি কয় বৰ্গ বা স্কয়াৰ বুলি কয় এতিয়া চোৱা 3.17 minus 1.67 টো দুবাৰ পূৰণ হৈ আছে কাৰণ আমি দুবাৰ লিখিলো এতিয়া চোৱা তলত আছে 3.17 minus 1.67 ওপৰতো আছে 3.17 minus 1.67 মাজত আছে ওপৰত পূৰণ চিহ্ন হয়নে পূৰণ চিহ্ন মানে একো নাই দিয়া গতিকে আমি কি কৰিলো ওপৰে তলে কি কৰিলো কটাকটি কৰিলো এটা এটা হয়নে এতিয়া এটা এটা কটাকটি কৰিলে আমাৰ কি থাকিলেকে 3.17 minus 1.67 থাকিলে এতিয়া আমি এটো বিয়োগ কৰি দেখাম এটা বিয়োগ কৰিলে কি পাম 3.17 minus 1.67 বিয়োগ কৰিলে কি হ'ব 7 ৰ 7 গল 0 হ'ল 1 ৰ পৰা 6 নেযায় আগৰ পৰা ধাৰ কৰিলে 11 হ'ল 11 ৰ 6 গলে 5 হ'ল 3 ৰ পৰা যেহেতু 1 ধাৰ কৰিছিলো তাত থাকিলে 2 2 ৰ পৰা 1 গলে 1 মানে উত্তৰটো পাম 1.50 বুজি পাইছা কি সূত্ৰত আছে সূত্ৰটো চাই ল'ব লাগিব এটোত আছিল a - b হোল স্কয়াৰ সূত্ৰটো আছিল আৰু চাব লাগিব কেতিয়াবা a + b হোল স্কয়াৰ সূত্ৰটো প্ৰয়োগ কৰিব লগা হয় আৰু কেতিয়াবা কি হয় a + b * a - b সূত্ৰটো প্ৰয়োগ কৰিবলগীয়া হয় আমি কোনটো সূত্ৰ প্ৰয়োগ কৰিবলগীয়া হয় হেতু আমি ভালদৰে মন কৰি ল'ব লাগিব মই ভাবিছো তোমালোকে এই চাৰিটা প্ৰশ্ন বহুত ভালদৰে বুজি পাইছা যদি বুজি পোৱাও নাই পুনৰ মানে মই প্ৰথমৰ পৰা কেনেদৰে কৈছো বহি লিখি লবা মই কোৱাবোৰ শুনি লবা কেনেদৰে কৰিছো চাই লবা আৰু তোমালোকে বুজি পাবা ঠিক আছে এতিয়া মই কেৱল হোমৱৰ্ক দিছো হোমৱৰ্ককেইটা খুব ইজি হয় মই যিকেইটা সূত্ৰ প্ৰয়োগ কৰিছো সেইকেইটা সূত্ৰ প্ৰয়োগ কৰিয়ে উলিয়াব পাৰিবা চাই লবা প্ৰশ্নটো কি দিছো যদি p + q = -1 pq = -20 তেন্তে p² + q² মান কিমান প্ৰথমটো যেনেকৈ কৰিছিলো ঠিক তেনেদৰে কৰিবা 2 নম্বৰটো দিছো a / b + b / a = 7 তেন্তে a² b / b² + b² / a² মান কিমান হ'ব ঠিক আছে 3 নম্বৰটো দিছো সূত্ৰ প্ৰয়োগ কৰি সৰল কৰা 0.3 * 0.3 + 0.7 * 0.7 minus 0.6 * 0.7 এটো পাৰিবা তোমালোকে চেষ্টা কৰিবা কিবা যদি বুজি পায় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যদি মোৰ ভিডিওটো তোমালোকৰ ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ ভিডিওসমূহ পাই থাকিবৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ